বৰপেটা ৰোডত ভয়ংকৰ অগ্নিকাণ্ড, কথমপি ৰক্ষাপৰীৰ বৃহত্তৰ বাবুপাৰা অঞ্চল। বৰপেটা ৰোডৰ ৭ নং ৱাৰ্ডৰ বাবুপাৰাত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। এখন বিদ্যুৎ পৰিবাহী পোষ্টত সূত্ৰপাত হয় উক্ত ভয়ংকৰ অগ্নিকাণ্ড। ঘটনাস্থলীত বৰপেটা ৰোড আৰক্ষীৰ লগতে এক বৃহৎ অগ্নি নিৰ্বাপক বাহিনী উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত জুই নুৱাবলৈ সক্ষম হয়। বিদ্যুৎ পৰিবাহী তাঁৰৰ বিজুতিৰ বাবে উক্ত অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছিল বুলি সন্দেহ প্ৰকাশ স্থানীয় তথা প্ৰত্যক্ষদৰ্শী ৰাইজৰ। উক্ত অগ্নিকাণ্ডৰ ফলত বিদ্যুৎ পৰিবাহী তাঁৰৰ বিশেষ ক্ষতি হোৱাত অঞ্চলটোত বিদ্যুৎ পৰিষেবা বন্ধ হৈ পৰে বুলি জানিব দিয়ে স্থানীয় ৰাইজে। বৰপেটাত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। বাবা
আজি ৰাতিপুৱা 5টা 5:30 বজাত এই বাবুপাৰাৰ যিটো মানে ঠিক মূৰৰ ওচৰতে যিটো ইলেক্ট্ৰিক পোষ্ট আছে, এই ইলেক্ট্ৰিক পোষ্টত হঠাৎ কৰি জুই লাগি যায়। এই জুই লাগি গোটেই মানে খুঁটিটো যিমান তার আছে সব জ্বলি থাকে। গতিকে এটা ভয়ৰ কাৰণ হৈ দাঁড়ায়। আনকি মোৰ সন্দেহ হৈছে যে এইটো ক'ৰ পৰা কেনেকৈ লাগিলে, মই যে ডাঙৰ মোটা যি তার লগাইছে যিটো, সেই তাৰৰ পৰা হোৱা বুলি মোৰ সন্দেহ হৈ আছে। গতিকে মই ভাবোঁ এইবিলাক ভাল কৰি এটা ডিপাৰ্টমেণ্টৰ পৰা চেক কৰিব লাগে, কাৰণ এই জুইৰ পৰা হয়তো এই ভাগ্য ভাল যে ফায়াৰ ব্ৰিগেড সময়মতে আহিছে, যাৰ কাৰণে জুইটো নুমাইছে। নহ'লে এই ওচৰৰ পাছৰে থকা যিবিলাক ঘৰ আছিল তেওঁলোকৰ তাতেও হয়তো জুই বিয়পি পৰিবলৈ গৈছিল। গতিকে মই ইলেক্ট্ৰিক ডিপাৰ্টমেণ্টক এইখিনিয়ে ক'ব খোজোঁ যে তেওঁলোকে এই তাঁৰবিলাক ভালকৈ চেক কৰক, আৰু চেক কৰি যাতে এই মানে আৰু পৰৱৰ্তী এনেকুৱা জুই নালাগে সেইখিনি আপোনালোকে ডিপাৰ্টমেণ্টলি তত্ত্বাৱধান কৰক। আৰক্ষী আহিছিল। আৰক্ষীক মই নিজে ফোন কৰিছিলোঁ ৰাতিপুৱা। তেওঁলোকেও আহিছে তেতিয়া, আৰু লগতে ফায়াৰ ব্ৰিগেডো আহিছে। ৰাইজৰ সহযোগত এইটো জুইটো নুমাইছে। যাই হওক, তাৰ পৰা কিছু বাবুপাৰাৰ মানুহবিলাক ওচৰে পাছৰে ঘৰবিলাক ৰক্ষা পৰিছে। গতিকে মই সকলোকে ডিপাৰ্টমেণ্টক কওঁ যাতে তেওঁলোকে এইটো সোনকালে ঠিক কৰি দিয়ে, আৰু এই যিটো এই মোটা তাঁৰ এতিয়া নতুনকৈ লগাইছে তাৰ পৰা হোৱা বুলি মোৰ সন্দেহ হৈছে।